সকলোকে নমস্কাৰ জনাইছো। যোৱা দুমাহত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত অসমৰ কৰ্মচাৰী সমাজে প্ৰায় নিশ্চুপ হৈ থাকিবলগীয়া হৈছিল আৰু তাৰে কাৰণে বহুতো প্ৰশ্নৰ অৱতাৰণা হৈছে। আপোনালোকৰ লগত বহু দিনৰ বিৰতিৰ অন্তত মই বাৰ্তালাপ কৰিব বিচাৰিছো। প্ৰথমতে আমি নতুন চৰকাৰখনক যোৱা বিধানসভাৰ নিৰ্বাচনত নিৰ্বাচিত হোৱা নতুন চৰকাৰখনক আমি শুভেচ্ছা জ্ঞাপন কৰিছো। অনাগত সময়ত আমি আশা ৰাখিছো কৰ্মচাৰী সমাজৰ সকলো ধৰণৰ সুবিধা অসুবিধা সমস্যাসমূহৰ যাতে ইতিবাচক সমাধান হয় আৰু তাৰ কাৰণে আমি আশা ৰাখিছো। আমি ইতিমধ্যে বিভিন্ন পৰ্যায়ত যোগাযোগো কৰি আছো। এতিয়া প্ৰথম প্ৰশ্ন হৈছে যে সাম্প্ৰতিক পৰিৱেশত আমাৰ কাৰ্যসূচীসমূহ স্থবিৰ হ'ব নেকি? এই প্ৰশ্ন এটা বিভিন্নজনৰ পৰা মই পাইছো। এইটো এটা চিন্তনীয় বিষয়, যদিও মই আপোনালোকক সকলোকে পুনৰবাৰ ক'ব খুজিছো যে যেতিয়ালৈকে ৰাজ্যত UPS ব্যৱস্থা পুনৰ বলবৎ নহয় তেতিয়ালৈকে আমাৰ এই সংগ্ৰামখন চলি থাকিব আৰু সংগ্ৰামৰ ধাৰাটো বিভিন্ন পৰ্যায়ত বিভিন্ন হ'ব। এই মুহূৰ্তত এখন নতুন চৰকাৰ আহিছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পুনৰবাৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী হৈছে। গতিকে তেওঁলোকৰ লগত সহযোগিতাৰে কিছু ক্ষেত্ৰত আমি আগবাঢ়ি আমাৰ সমস্যাসমূহ বিশেষকৈ UPSৰ প্ৰসংগটো আমি পুনৰ আলোচনাৰ মেজলৈ আনি সমস্যা সমাধানৰ চেষ্টা কৰিম। দ্বিতীয়তে কথা হৈছে পে কমিশ্যন আহি আছে। পে কমিশ্যনৰ ক্ষেত্ৰত আমাৰ কৰ্মচাৰীসকলৰ যিমানবিলাক সমস্যা আমি সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থায়ো সেইসমূহক আমি পে কমিশ্যনৰ অৰ্থাৎ দৰমহা আয়োগৰ সন্মুখত আমি ৰাখিবৰ কাৰণে আমি চেষ্টা কৰিছো। নিশ্চয়কৈ যিবিলাক সমূহীয়া সমস্যা ব্যক্তিগত কোনোবা এটা ক্লাছ কেডাৰৰ যদি কথা হয় নহয় সেইটো ক্ষেত্ৰত আমি বিশেষ মাত নামাতিম, কিন্তু যিখিনি সামূহিক সমস্যা পে কমিশ্যনৰ যোগেদি সমাধান কৰিব পাৰি সেইখিনিৰ ক্ষেত্ৰতো আমি সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাই আমাৰ সমাধান সূত্ৰ আৰু এই দাবীসমূহ তেওঁলোকৰ সন্মুখত ৰখাৰ কাৰণে ব্যৱস্থা কৰিছো। তৃতীয়টো কথাটো হৈছে সামগ্ৰিকভাৱে যিটো সিদ্ধান্ত যোৱা চৰকাৰে গ্ৰহণ কৰিছিলে NPSৰ কৰ্মচাৰীসকলৰ ক্ষেত্ৰত এটা হৈছে যিসকলে 2005 আগতে 5 চনৰ আগতে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছিল কিন্তু পৰৱৰ্তী সময়ত নিযুক্তি প্ৰদান কৰা হৈছিল তেওঁলোকৰ কাৰণে UPS ব্যৱস্থাটো যিটো কেন্দ্ৰীয় চৰকাৰে আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যই বলবৎ কৰিছে, ভাৰতৰ বিভিন্ন ৰাজ্যই বলবৎ কৰিছে, সেই প্ৰসংগটো কোনো ধৰণৰ সমাধান সূত্ৰ দেখা নগ'ল। সেইটো আমি এইবাৰ নতুন চৰকাৰৰ সন্মুখত দাঙি ধৰিব বিচাৰিম। দ্বিতীয়তে যিটো UPS প্ৰসংগ আহিছে এই UPS প্ৰসংগত আহাৰ পিছতো SOP এতিয়ালৈকে প্ৰকাশ হোৱা নাই। নোহোৱাৰ কাৰণে যিসমূহ ব্যক্তি ইতিমধ্যে অৱসৰ গ্ৰহণ কৰিছে তেওঁলোকৰ বিভিন্নজনে মোৰ লগত যোগাযোগ কৰাৰ কাৰণে তেওঁলোকৰ ৰিটায়াৰমেণ্ট বেনিফিটৰ কাৰণে যিটো পত্ৰ আছে সেইসমূহ জমা দিয়াৰ পৰা তেওঁলোক বিৰত আছে। গতিকে এই প্ৰসংগ দুটা আমি উল্লেখ কৰিম। কিন্তু মনত ৰাখিব যে আমাৰ এই সংগ্ৰাম তেতিয়াহে স্তব্ধ হ'ব, তেতিয়াহে বন্ধ হ'ব যেতিয়া সকলো শ্ৰেণীৰ শিক্ষক কৰ্মচাৰীৰ বাবে, বিষয়াৰ বাবে আৰু বিভিন্ন পৰ্যায়ৰ চৰকাৰী কৰ্মচাৰী সমাজৰ বাবে UPS প্ৰয়োগ নহয়। আমি সেই কাৰ্যসূচীত আমি আগবাঢ়ি যাম। ইতিমধ্যে আপোনালোকে জানে যিহেতু যোৱা সময়ছোৱাত আমি মাননীয় মুখ্যমন্ত্ৰী আৰু অসম চৰকাৰৰ বিভিন্ন পৰ্যায়ত আমি আলোচনা বিলোচনাৰ অন্তত তেওঁলোকে স্পষ্টভাৱে আমাক কৈছিলে যে যেতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে UPS বলবৎৰ কোনো সিদ্ধান্ত গ্ৰহণ নকৰে তেতিয়ালৈকে অসম চৰকাৰে তেনেকুৱা সিদ্ধান্ত গ্ৰহণ নকৰিব। গতিকে সেই ক্ষেত্ৰত আমি উত্তৰ পূৰ্বাঞ্চলৰ সমূহ ৰাজ্যৰ কৰ্মচাৰীসকলক একত্ৰিত কৰাৰ যিটো প্ৰয়াস কৰিছিলো যাতে এই প্ৰয়াসেৰে আমি ৰাষ্ট্ৰীয় পৰ্যায়ত এটা হেঁচা দিব পাৰো, সেই প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰিছো আপোনালোকে জানে। আৰু তাক এইবাৰ আৰু এটা ষ্টেপলৈকে আগবঢ়াই সকলো কৰ্মচাৰী সংস্থা সংঘকে শিক্ষক সংস্থা সংঘকে যাতে একেলগে কৰি আমি এক দাবী পেছ কৰিব পাৰো তাৰ ব্যৱস্থাৰ কাৰণে আমি সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাই কাম কৰিম। দ্বিতীয়তে আমি এইবাৰ তাৰে এধাপ আগবাঢ়ি গৈ ৰাষ্ট্ৰীয় পৰ্যায়ত যেহেতু NPS বিৰোধী সংগ্ৰামখন ভিন্ন পৰ্যায়ত ভিন্ন ৰূপত
হৈ আছে, কিন্তু একত্ৰিত হোৱাৰ কাৰণে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ হোৱা নাই। আৰু আমি বুজি পাইছো যে যেতিয়ালৈকে কৰ্মচাৰী সমাজ একত্ৰিতভাৱে আগবাঢ়ি নাহে তেতিয়ালৈকে এই NPS, UPS, UPS এনেকৈ বিভিন্ন প্ৰসংগ আহি থাকিব, কিন্তু সমস্যা সমাধানৰ কাৰণে মানে কষ্টকৰ হ'ব। সেইকাৰণে আমি এইবাৰ এই বছৰৰ পৰা আমি আৰম্ভ কৰিবলৈ ওলাইছো যে ৰাষ্ট্ৰীয় পৰ্যায়ত যিবিলাক সংস্থা সংঘসমূহে NPS বিৰুদ্ধে সংগ্ৰাম কৰি আছে তেওঁলোকক যাতে এখন মঞ্চলৈকে আনিব পাৰি, আৰু তেতিয়াহ'লে কিন্তু UPS পোৱাৰ কাৰণে বৰ বেছি দিন নালাগিব। ৰাজনৈতিক প্ৰেক্ষাপটত আমি সমস্যাটো আগবঢ়াই নিছিলো, যদিও ৰাজনীতিৰ পৰা সম্পূৰ্ণ আমি দূৰত অৱস্থা গ্ৰহণ কৰিছো। কিন্তু এইবাৰ আমি প্ৰত্যেকজন বিধায়ককে অনাগত এমাহৰ ভিতৰত UPS বিষয়টোক লৈ মাত মতাৰ বাবে তেওঁলোকৰ সহযোগিতা কামনা কৰি আমি এখন স্মাৰক পত্ৰ দিয়াৰ ব্যৱস্থা আমি কৰিম। আৰু এই কাৰ্যসূচীটোৰ পৰাই আমি এই বছৰৰ আমাৰ NPS বিৰোধী সংগ্ৰামখন তথা UPS পুনৰ প্ৰতিষ্ঠাৰ সংগ্ৰামখন আমি আৰম্ভ কৰিম। আপোনালোক সকলো শ্ৰেণীৰ কৰ্মচাৰী শিক্ষকসকলকে মই অনুৰোধ জনাইছো যাতে তেওঁলোকৰ জড়তা ভাঙি পুনৰ এক ইতিবাচক চিন্তা এটা লৈ NPS বিৰোধী সংগ্ৰামখনত তেওঁলোকে আগবাঢ়ি আহক। ইতিমধ্যে আমি দেখিছো যে বিভিন্ন কৰ্মচাৰী সংস্থা সংঘসমূহে অসমত যিটো সময়ত আমাৰ ভৰপক দিছিলে আন্দোলন, তাৰ পিছতো কিন্তু পুনৰ তেওঁলোকে আগৰ সেই স্থবিৰ অৱস্থালৈকে যোৱা যেন পাইছো মই, যিটো আমাৰ কাৰণে ভাল বিষয় নহয়। সেইকাৰণে মই সকলো সংস্থা সংঘক অসমত যিসকল কৰ্মচাৰী সংস্থা আছে, শিক্ষক সংস্থা আছে, বিষয়া সংস্থা আছে, তেওঁলোকক আকৌ এই সংগ্ৰামলৈকে আগুৱাই অনাৰ বাবে আমি এটা প্ৰচেষ্টা কৰিব বিচাৰিছো। আৰু প্ৰয়োজন সাপেক্ষে সেই সংস্থা সংঘসমূহৰ নেতৃত্বৰ লগত আমি বহি তেওঁলোকৰ প্ৰতিনিধিৰ দ্বাৰা আমাৰ এই সংস্থাত NPS সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সংস্থাত তেওঁলোকৰ প্ৰতিনিধিত্ব আমি বিচাৰিম। মই আশা ৰাখিছো কম দিনৰ ভিতৰতে আমি এক পৰ্যায়লৈকে আগবাঢ়িম। মনত ৰাখিব যে যেতিয়ালৈকে আমি এই সংগ্ৰামখন আগুৱাই নিব নোৱাৰো তেতিয়ালৈকে আমাৰ ফলাফলটো লাহে লাহে কমি যাব। কিন্তু ইতিমধ্যে আমাৰ যোৱা সময়ছোৱাৰ সংগ্ৰামে আপোনালোকক দেখিছে যে কিছু ইতিবাচক দিশ আমাক প্ৰকট কৰিছে, যদিও আমি সংগ্ৰাম বন্ধ কৰাৰ বা এই আন্দোলন বন্ধ কৰাৰ কাৰণে আমি শেষ সীমা উপনীত হোৱা নাই, কিন্তু বহুত দিন নালাগিব নিশ্চয়। কাৰণ ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্যায়ত আৰু মানে প্ৰত্যেক ৰাজ্যতে হোৱা এই প্ৰবল কৰ্মচাৰী সংগ্ৰামৰ কাৰণে বিভিন্ন পৰ্যায়ৰ ৰাজনৈতিক ব্যক্তিসকলেও মাত মাতিব আৰম্ভ কৰিছে। আমি আশা ৰাখিম, ইতিমধ্যে আপোনালোকে দেখিছে যে 2খন ৰাজ্যত বিৰোধীয়ে গ্ৰহণ কৰিছে, শাসন গ্ৰহণ কৰিছে, তেওঁলোকৰো আমি চাম। কাৰণ যেহেতু যোৱা সময়ছোৱাত বিৰোধীয়ে যদিও কৈছিলে যে NPSৰ ক্ষেত্ৰত তেওঁলোকে কৰ্মচাৰী সমাজৰ লগত সহমতত আছে, UPS পুনৰ প্ৰতিষ্ঠা কৰিব, কিন্তু দুৰ্ভাগ্যবশতঃ যোৱা নিৰ্বাচনৰ সময়ত ইস্তাহাৰত তেওঁলোকৰ কথা আমি দেখা নাপালো। গতিকে তেওঁলোকৰ প্ৰতিও বিশ্বাসটো কিমান কৰিবলগীয়া হৈ আছে সেইটো অলপমান সন্দেহজনক যেন লাগে। তথাপিও আমি ৰাজনৈতিক সকলো দলকে পুনৰ আমি আহ্বান জনাম তেওঁলোকৰ এই জড়তা ভঙাৰ কাৰণে, তেওঁলোকে এটা সিদ্ধান্ত গ্ৰহণ কৰাৰ কাৰণে। মই আকৌ কওঁ যে এই NPS ব্যৱস্থাটোৰ কাৰণে সকলো ৰাজনৈতিক দলে ঐক্যবদ্ধভাৱে কিন্তু দেশত বলবৎ কৰিছিলে, আৰু তাৰে ক্ষেত্ৰত কমিউনিষ্ট দলসমূহৰ শাসনত থকা ৰাজ্যসমূহ নাছিলে। পৰৱৰ্তী সময়ত কেৰেলা আৰু ত্ৰিপুৰাত এই ব্যৱস্থাটো পুনৰ বলবৎ কৰা হ'ল। গতিকে সেয়েহে আমি ভাবিছো যে ৰাজনৈতিক পথাৰখনৰ পৰা দূৰত থাকি সকলোকে লগত লৈ যদি আগবাঢ়ি যোৱা যায় তেতিয়াহ'লে এই সংগ্ৰামখনৰ এটা ইতিবাচক আমি সিদ্ধান্ত এটা হয়তো আশা কৰিব পাৰো। মই নিশ্চিত যে এই সংগ্ৰাম সফল হ'বই, তাৰে লগত দুনাই নাই, আপোনালোকেও জানে ময়ো জানো। কাৰণ যে মানে যিটো পৰ্যায়ৰ সংগ্ৰাম চলি আছে আৰু ৰাজনৈতিক ব্যক্তিসকলৰ যিটো সহযোগিতা আমি দেখিছো, সেইখিনি আমাক এক সিদ্ধান্তৰ ফালে আমি উপনীত হ'ম বুলি আশা ৰাখিছো। ইতিমধ্যে UPS বলবৎ কৰাৰ পিছতো যিসকলে
অৱসৰ গ্ৰহণ কৰিলে তেওঁলোকৰ ক্ষেত্ৰতো যেহেতু কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই চৰকাৰে, SOP ৰিলিজ কৰা নাই, সেইটোৰ কাৰণে আমি ভাবিছো যে তেওঁলোকে কিজানি UPSৰ প্ৰসংগটোত পুনৰ গুৰুত্ব সহকাৰে তেওঁলোকে বিবেচনা কৰি আছে। গতিকে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়, অসমৰ মুখ্য সচিব তথা অসমৰ বিভিন্ন পৰ্যায়ৰ বিষয়াসকলক আমি লগ কৰি এই ক্ষেত্ৰত আমি আমাৰ মতসমূহ পুনৰ পেশ কৰিম আৰু আমি আশা ৰাখিম যে চৰকাৰৰ লগত আমি আলোচনাৰ জৰিয়তে এই সমস্যা সমাধানৰ কাৰণে বাট মুকলি হ'ব। গতিকে সকলোকে মই এই সংগ্ৰামত পুনৰ অৱতীৰ্ণ হৈ থাকিবলৈ আৰু সকলোকে আগবাঢ়ি আহিবলৈ মই বিনম্ৰতাৰে অনুৰোধ জনাই আমাৰ এই কাৰ্যসূচীসমূহ অনাগত সময়ত আমি কম দিনৰ ভিতৰতে আমি আমাৰ কাৰ্যসূচীসমূহ ঘোষণা কৰিম। কিন্তু তাৰ আগতে যিটো লকডাউনৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি কৈ আছে, সেইটোৰ কাৰণে আমাৰ অলপ অসুবিধাৰ সৃষ্টি হৈছে। আৰু দ্বিতীয়তে আমাৰ বাৰিষাৰ সময় আহি গ'ল, বাৰিষা সময়ৰ কাৰণে অলপমান হয়তো পাতলীয়া হ'ব। কিন্তু আমি এই মাহৰ পৰা যদি আৰম্ভ কৰোঁ তেতিয়াহ'লে আগষ্ট ছেপ্টেম্বৰত আমাৰ আন্দোলনৰ এটা নতুন পৰ্যায় এটা আৰম্ভ হ'ব বুলি আমি আশা ৰাখিছোঁ। গতিকে সকলোকে আপোনালোকক সংগ্ৰামী অভিনন্দন জনাই এই আমাৰ সংগ্ৰামৰ সফলতা কামনা কৰি আৰু আপোনালোকৰ সুবিধা অসুবিধাৰ ক্ষেত্ৰত আমি যাতে সদায় মাত মাতি যাব পাৰোঁ তাৰে কামনা কৰি মই আপোনালোকৰ সকলোৰে ওচৰত বিদায় মাগিছোঁ। ধন্যবাদ।